আহিন আহিল কমা নাই গৰম চৌদিশে ব্যাপক পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তনৰ ফলতেই উষ্ণতা বৃদ্ধি বিশ্বৰ বিভিন্ন ঠাইত অস্বাভাৱিক গৰম ক্লাইমেট চেণ্ট্ৰেলৰ প্ৰতিবেদনত উদ্বেগকাৰী তথ্য অসমত উন্নয়নৰ নামত গছবন তহিলং কৰি আহিছে চৰকাৰে লগতে এছাম দুষ্কৃতিকাৰীয়েও ধনৰ আশাতেই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি আহিছে বিশ্বৰ বহু ঠাইত জলবায়ুৰ ব্যাপক পৰিৱৰ্তন ঘটিছে দিনক দিনে জাৰকালিৰ দিনতকৈ জহকালিৰ দিনৰ সীমা বৃদ্ধি পাব ধৰিছে অসমত আহিন মাহত পূৰ্বতে ঠাণ্ডাই পৰিছিল কিন্তু আজিৰ দিনটোত ৰাজ্যত গড় তাপমাত্ৰা হৈছে গৈ 33 ডিগ্ৰী বহু ঠাইত মাটিত দিছে চিৰালফাট ইয়াৰ মাজতে ক্লাইমেট চেণ্ট্ৰেল নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত চিন্তাৰ উদ্বেগকাৰী তথ্য প্ৰকাশ পাইছে 1970 চনৰ পাছত 2023 চনটোৱে আছিল ভাৰতৰ আটাইতকৈ বেছি তাপমাত্ৰা হোৱা বৰ্ষ আনহাতে 2023 বৰ্ষৰ এই অভিলেখ 2024 চনে ভঙাৰ সম্ভাৱনাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰিছে সংস্থাটোৱে বিগত 18 ছেপ্টেম্বৰত সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জুন মাহৰ পৰা আগষ্ট মাহলৈকে বিশ্বৰ বহুকেইখন ঠাইত অস্বাভাৱিক গৰম হৈছিল প্ৰতিবেদনত এইটোও কোৱা হৈছে যে উত্তৰ গোলাৰ্ধৰ 180খন চহৰত অন্তত এটা বিপদজনক চৰম গৰমৰ ঢৌ দেখা দিছিল জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত এই 80খন চহৰত মানুহৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনৰ বাবে গড়ে 21 গুণ বেছি গৰম হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে মানুহৰ কৰ্মকাণ্ডৰ ফলতেই হোৱা জলবায়ুৰ পৰিৱৰ্তনে কোটি কোটি লোকৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি নমাই আনিছে ভয়াৱহ সংকেত দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতেই সেইখন দেশ যিয়ে গৰমৰ প্ৰকোপৰ বাবে জুনৰ পৰা আগষ্ট মাহলৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল ক্লাইমেট চেণ্ট্ৰেলৰ গ্লোবেল শ্বিফ্ট ইণ্ডেক্স অৰ্থাৎ চমুকৈ CSI হৈছে 3 ইয়াৰ অৰ্থ হৈছে মানুহ নথকা ঠাইৰ তুলনাত মানুহ থকা ঠাইত 3 গুণ বেছিকৈ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে ভাৰতত নিৰ্দিষ্ট সময়ছোৱাত 60 দিনলৈকে 20.5 নিযুততকৈ অধিক লোকে অস্বাভাৱিক গৰম সহিবলগীয়া হৈছে 42.6 কোটি লোকে 7টাকৈ অতি বিপদজনক দিনৰ অভিজ্ঞতা লাভ কৰিছে একেখিনি সময়ছোৱাত মুম্বাইৰ দৰে চহৰত 54টা দিন এনে উষ্ণতাৰ সাক্ষী হৈছিল আৰু কানপুৰত ধাৰাবাহিকভাৱে কেইবাদিনো মানুহৰ শৰীৰৰ বাবে বিপদজনক উষ্ণতাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিশ্বৰ আন ঠাইসমূহৰ ফলাফল আৰু ভাৰতবৰ্ষৰ ফলাফল লক্ষ্য কৰিলে এয়া অস্বাভাৱিক নহয় যদিও এই কথাই ভৱিষ্যতৰ দিনলৈ চিন্তাৰ কাৰণ নমাই আনিছে জুন মাহৰ অত্যাধিক গৰমৰ বাবে ভাৰতত 100 গৰাকীতকৈও অধিক লোকৰ মৃত্যু ঘটিছিল চলিত বৰ্ষৰ 27 জুনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ 60%তকৈ অধিক অৰ্থাৎ 497 কোটি মানুহে চৰম উত্তাপৰ সন্মুখীন হ'বলগীয়া হৈছে এনে পৰিস্থিতিত জলবায়ুৰ পৰিৱৰ্তনে এতিয়া সচেতন মহলক চিন্তাত পেলাইছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট